জীৱনটো মানে অশান্তি হৈ গৈছে মোৰ এও বেমাৰ হোৱাৰ পে খৰচ পাতি এটা নহয় হৈ গৈছে কি যে হ'ব কিবা খঙত মাৰ ঘৰলৈকে গুচি যাম ইমান বেমাৰ শেষে নহয় আজি ইটোৰ পাছত সিটো আজি এটা যদি বেমাৰ হয় কালিও এটা বেমাৰ হ'ব আৰু এইখন ঘৰত মই চাকৰ নিচিনাকৈ কাম কৰি থাকিব লগা হৈছে ইটোৰ পাছত সিটো সিটোৰ পাছত ইটো কাম কৰি থাকি মই আজিয়ে নাপাওঁ এতিয়া আকৌ আছে এই দুখন কাপোৰ বৌ সন্ধিয়া হবৰে হ'ল মোক ভাত কেতিয়া দিব ভাত দেখা নাই তুমি মই কাপোৰ ধুই আছো ভাতকেইটাতো তুমিও ওলাই খাব পাৰা ভাতকেইটা বনাইছা যিহেতু ওলাই দিব পাৰিবা ৰুমতে আছো পাৰা যদি ৰুমতে দি দিব তাই কথা ভাইটিয়ে আমাক পোহপালন কৰি আছে কাৰণে তাইতে মহিলাক কথা শুনি থাকিব লগা হৈছে ভাতকেইটাও তাই ওলাই খাব নোৱাৰা যেতিয়াৰ পৰা এও কামত নোযোৱা হ'ল কিবা খঙত তাইকে কাপোৰ মুচাৰি মই এই ফুলৰ গাছকেইডালতো শুকাই খাপা ধৰিছে দাদা ভালে থাকোঁতে চব খেতিৰ কাম দাদাই কৰিছিল ইফালে মইহে একো খেতিৰ বিষয়ে নাজানো এই ভগৱান দাদা ফোন থকালে ভাল কৰি দিয়া আৰু এইখিনি বাৰু পিছত চাম মই কামত যাবৰ সময় হ'ল নহয় এই নেচেৰাকেইডালো খাব পাৰে গৈছে আমাৰ ইহঁত দুটাই বা কি কৰি থাকে চিঙিটো নিফালে বনাব পাৰে এইকেইটা বিলাহীকেইটা পকি সৰি গৈছে কিন্তু ইহঁতে ঘৰৰ বস্তুৰে চিঙি নি বনাই দাদাক খুৱাব নোৱাৰে এই ঘৰৰ কণ বিলাহী বুলি ক'লে পাবাই নাই ময়ে চিঙি লওঁ দোকানত যাৱাৰ আগত এই কণ বিলাহীকেইটা চিঙি থওঁ তেতিয়া ৰাখিলে আঞ্জাই খাব পাৰিম ভাত বনাইছে বুঢ়ো কি যে লাগিছে বুঢ়ো নাখায় এইবোৰ বোৱাৰী তুমিতো দেখাই পোৱা মই দিনত দিনটো কাম কৰি থাকো তুমিওতো ভাতকেইটা বনাব পাৰা খোৱা কথা কোৱাৰ কাৰণে লাজ পাইছা নেকি লাজ পোৱা নাই তুমিও জানা এখন ঘৰত আমি দুজনী বোৱাৰী কামবোৰ দুজনীয়ে ভগাই মিলি কৰিব লাগিব তেতিয়াহে ঘৰ এখন চলে অকলে মই কৰি থাকিব নোৱাৰো নহয় গৰুৰ পৰা ছাগলী লৈ ছাগলীৰ পৰা হাঁহ মুৰ্গী চবলৈ সকলোকেতো ময়ে মাথা মাৰি থাকিব লাগে আনকি কাপোৰ ধোৱাও আমাৰ এওঁতে বজাৰ কৰি খুৱাই আছে পেটটো যে পুহি আছা সেইটো কোনে ক'ব এতিয়াতো সেইটো ক'বই হ'ব পেটটো পুহি আছা শুনা এসময়ত আমাৰ তেওঁ খৰচ কৰি এই ঘৰখন চলাইছে এই ঘৰ দুৱাৰ বনাইছে এতিয়া তেওঁ এক্সিডেণ্ট হোৱাৰ বাবেহে আছে তেনেকে এনেতো তেওঁ কাম কৰি আছিল ইমান বকি থকাতকে নিজে কাম কৰিলে হয় একচন জানো মই যদিহে কাম কৰো এইখন ঘৰত কি অৱস্থা হ'ব মানুহ নাহিব চাগে কি বুজাব খুজিছা মানে মই লেতেৰা নহয় কাৰণে আজি এসপ্তাহ এদি এই কাঠিটো মুছা নাই সেইবাবে মই মুছি থাকিব লগা হৈছে লোৱা কিমান পাৰা তুমিয়ে মুছা আপুনি শুই আছে ইফালে মই ঘৰৰ কথা ভাবিব লাগে কি কৈছো মই শুনছি না আপুনি
কি হ'ল আকৌ কিবা কাজিয়া কৰিলা নেকি? জানেনে আপুনি তাই ইমান অশান্তি দি আছে, ইমান ধুনীয়াকে ভাত বনাইছো, আপোনালোক দুজনেতো খাই একো বুলি কোৱা নাই। তাই কি কৈছে গৰুৱে নাখায় বোলে। এইবোৰ কথা শুনি মোৰ বৰ অশান্তি লগা হৈছে। কিবা খং উঠব, মই কিবা কামত সোমাম। কামত সোমাবা? কি কামত সোমাবা? তুমি কামত সোমাব নালাগে। ভাইটি একো কোৱা নাই নহয়। ভাইটিয়ে কোৱা আৰু তাই কোৱা এটাই কথা। আপুনি বুজি পাইছে নে নাই মই নাজানো, কিন্তু তাইৰ কাৰণে মই এই ঘৰে গুচিয়ে যাম কিজানি কৰবাত কাম কৰিবলৈ। বৌ কিনো কথা পাতি আছা? কিবা ঘৰৰ পৰা ওলাই যাম বুলি কোৱা যেন পালো। উপায় নহলে যাবই লাগিব, নহলে তোমাৰ তাই যিটোহে অশান্তি দি আছে মোক উঠাই বহাই মই নোৱাৰা হৈছো এই ঘৰত থাকিবলৈ। মানে তাই কিবা ক'লে নেকি তোমাক? তুমিতো জানাই এই দাদাৰে এক্সিডেণ্ট হৈ এনেকে পৰি আছে। মইহে জানো কিমান অশান্তিত আছো, তথাপিতো তোমাৰ তাই বুজিয়ে নাপায়। ইমান মৰম কৰি থাকো মই তাই, সকলো কাম কৰো, কিন্তু তাই মোক নিজৰ বাইদেউ বুলিয়ে নাভাবে আজিলে। তুমি চিন্তা নকৰিবা, মই কিবা এটা কৰি আছো। তাই দিনে দিনে উৎপাত বাঢ়ি গৈ আছে। আৰে এটা সময়ততো দাদাই মোক কাম কৰি খুৱাইছিল, আজি দাদাৰ কিবা এটা অসুবিধাৰ কাৰণে দাদাৰ বেমাৰ হৈ পৰি আছে। আৰে তাই সেইটো বুজি পাব লাগে কমচে কম। ক'ত বুজি পাব? তাই বুজি নাপায়, ধনী ঘৰৰ ছোৱালী যে। আৰু কি তুমি দোকানত যাবা নেকি এতিয়া? দোকানত যাওঁ, কিন্তু তাতে পাকঘৰতে কণ বিলাহী কেইটামান চিঙি আনি থৈ দিছো, ৰাতি তুমি সেইকেইটাকে বনাবা। মই নবনাও দিয়া, তাইক কৈ যাবাচোন এবাৰ, তাই পাৰিলে বনাব, নহলে আকৌ সেই কথাটো লৈ খং কৰিব। ঠিক আছে, মই বাৰু তাক কম। হ'লেও যদি তাই নবনায় আপুনিয়ে বনাব বৌ। মই আপোনালোককতো আজিলৈ একো কোৱা নাই। ভাইটি তোমাক মই বুজি পাওঁ আৰু জানো তুমি একো নোকোৱা, কাৰণ তোমাক মই তাইক বিয়া নকৰা আগৰ পৰাই লগ পাইছো। কিন্তু ভাইটি হ'লেও কথা এটা থাকে নহয়, তুমিয়ে খৰচ কৰি আছা, আমিতো একো খৰচ কৰিবই পৰা নাই। সেইবাবে তাই কথাটো শুনাই চাগে। ইয়াত কথা শুনা কথা আহি নপৰে বৌ। আমি ঘৰখনত মানুহে চাৰিটা, যদি আমাৰ মাজতে মিলা প্ৰীতি নাথাকে ঘৰখন জানো ঘৰ হৈ থাকিব? সেইটো আমি তিনিটাই বুজি পালে কি হ'ব, যদি এজনেই বুজি নাপায়? নাই বৌ, তাই বুজি পাব লাগিব। আৰে নুবুজিলে মই বুজাম তাইক, আপুনি চিন্তা নকৰিব। তুমি বুজালে তাই খং কৰিব, নালাগে দিয়া বুজাব। এই দাদাৰে তেতিয়াৰ পৰাই বহি আছে, থৰচোন দাদাৰে ভিতৰলৈ লৈ যাওঁ। ঠিক আছে হ'ব বৌ। দাদা ব'ল ভিতৰলৈ ব'ল। নালাগে নেকি? একো নহয়, উঠক। আকৌ ভাইটি গলে আকৌ মোৰ অসুবিধা হ'ব, ৰাতি কেনেকে আপোনাক হেৰি কৰিম। ভাইটি নালাগে নেকি? ইয়াতে বহি থাকো মই, আজি বৰকৈ ভৰিখন বিষাইছে। একো নহয়, চা উঠক। ভিতৰত অলপ শুই দিলে তুমি ভাল পাবা। আৰু বৌ তুমি দাদাক ঔষধ দিয়া নাই নেকি? দাদা যে বিষ বুলি কৈছে। ঔষধো নাই অ'। আৰে ঔষধ নাই যদি মোক ক'ব লাগে, মই আনি দিম নহয় ঔষধ। আকৌ তাই খং কৰিব বুলিয়ে কোৱা নাই। আৰে তাইৰ কথা কিয় মাথা মাৰি আছে? দাদা বলক ভিতৰত বলক। হেৰি দাদাই আৰু বৌৰে কথা মাথা মাৰি থাকিলে হ'ব নেকি? এইখন ঘৰত যে ময়ো আছো সেইটো গম নাপা নেকি? তোমাৰ কিন্তু কথা দিনে দিনে বাঢ়ি বাঢ়ি গৈ আছে, এনেকে নহব। আৰে দাদাই পঢ়াই শুনাই মোক এখন ঘৰত মানুহ বনাইছে, এতিয়া দাদাৰ অকমান বেমাৰৰ কাৰণে মই অলপ খৰচা কৰিলে তাতে তোমাৰ কি হৈছে? আৰে তোমাৰ যদি খাব থাকিব মন নাই এখন ঘৰত, তুমি মাৰ ঘৰত যাব পাৰা। যাম এইখন ঘৰৰ পৰা ওলাই যাম, কিন্তু মই তোমাৰ ওপৰত কেছ কৰিহে যাম। কি কলি? তই কেছ দিয়ালে গেলি? ভাইটি চব শুনা পাইছো মই, হ'ব দিয়া। এটা কাম কৰো, নহ'লে আমি পাৰ্টিখিনি ভগাই লওঁ, লৈ আমি মাটি বেছি যিখিনি পইচা পাওঁ সেইখিনি মই দাদাৰে বেমাৰ নামত খৰচ কৰোঁ, আৰু বাকীখিনি তোমালোকে লৈ লোৱা যি কৰা। ইমান অশান্তিত আৰু থাকিব নোৱাৰিম। মাটি বেচা পইচাৰে দুদিনমান টুকটাকেৰে চলিম আৰু কিবা কৰি। তাৰপিছত যেতিয়া বেমাৰ ভাল হ'ব বা মই কিবা এটা কাম পাম, তেতিয়া আৰু চলি যাব পাৰিম দিয়া। নাই নাই, তুমিহে কি কৈছা বৌ? মায়ে মোক মৃত্যুৰ সময়ত কৈ গৈছে যে আমি ভাই ককাই দুটা সদায় যাতে একেলগে থাকো। আৰে কাৰোবাৰ ছোৱালী এজনী আহি আমাৰ দাদা আৰু ভাইটিৰ মাজত যুদ্ধ লগাই দিব পাৰিব নেকি বৌ? আৰু তুমিতো মোৰ মাৰ দৰে, মোক আজিলে তুমি মাৰ অনুভৱেই কৰিব দিয়া নাই। বৌ তুমি তেনেকুৱা কথা নকবা। আৰু মাটি বিক্ৰী কিয় কৰিম? আৰে মই কাম কৰিম, মই দাদাক ভাল কৰিম। দাদাই মোৰ কাৰণে বহুত কিবা কিবি কৰি থৈ দিছে। তুমি কৈছা
কৈছা আৰু মই শুনিছো ভাইটি, কিন্তু আমাৰ সংসাৰখনৰ বাবে তোমালোকৰ সংসাৰখন ভাঙি যাওক সেইটো কেতিয়াও হ'ব নোৱাৰে ভাইটি। আৰে বৌ, এয়া আমাৰ তোমাৰ এনেকুৱা নহয়, এইখন আমাৰ সংসাৰ, আমাৰ চাৰিজন গোটেই কেইটাৰে সংসাৰ বৌ এখন। আৰে আমি মিলা মিলি কৰি ঘৰখন কিবাকে ভাল কৰি ৰাখিব লাগিব। মা দেউতাৰ বহুত সপোন আছিল বৌ, মা দেউতাৰ বহুত সপোন আছিল। মই মা দেউতাৰ সপোন ভাঙি যাব দিব নোৱাৰো। হে ভগৱান, এই ভাইটিৰ দৰে সকলোৱে যাতে এজন এজন ভায়েক পাওক। আজিৰ যুগতো ইমান মৰম নিজৰ দাইদেকৰ প্ৰতি। মৰম হ'বয়ে, তন্তমন্ত কৰি থৈছে আকৌ। কি কৈছে শুনিলা ভাইটি তাই? মই এনে তোমাক তন্তমন্ত কৰি দিছো। মই আৰু নোৱাৰা হৈছো এইবোৰ কথা শুনিব। নাই নাই বৌ, নাই নাই, এই আজি মই ভাইটি শুনাচোন। চাও বৌ, মোক এৰি দিয়া, বৌ মোক এৰি দিয়া, এৰি দিয়া বৌ, মোক ভাইটি এৰি তোমাক দিয়া, এৰি নিদিওঁ। এৰি দিয়া বৌ। ভাইটি মোক মাৰিব অহা কোকটো তুমি কাট পাতি ল'লা। বিয়া হোৱা দিন ধৰি মই আপোনাক চিনিয়ে নাপালো কেনেকুৱা। পাৰে যদি মোক মাফ কৰি দিব বৌ। বৌয়ে তোমাক কিয় মাফ কৰি দিব? আৰে মাফটো বৌ বাদে দি, মই তোমাক মাফ কৰি নিদো। চুপ থাক ভাইটি, মই তোমাক বেয়া নাপাওঁ, মাত্ৰ তুমিহে মোক ভুল বুজি থাকা। একো নাই দিয়া, খুবহে ভাল হৈ যাব। তুমি দেখিলা? আৰে তুমি যিজনী বৌক জীৱন ভৰ বিয়া হোৱাৰ দিনৰ পৰাই অপমান কৰি থাকিলা, সেইজনী বৌ আজি তোমাৰ গালৈ অহা গোপটো নিজে মাথাত পাতি লৈছে। পাবা তেনেকুৱা এজনী মানুহ তুমি? আপুনি মোক ক্ষমা কৰি দিব। হ'ব হ'ব উঠা, আমি এইখন ঘৰত মানুহে চাৰিটা, আৰু আমি চাৰিটা মিলা প্ৰীতিকে থাকিব লাগিব।